মোৰ মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই বিনয় অসম আজি আন এটা ভিডিঅ'লৈ সকলোৰ ওচৰত আহি আছোঁ। আৰু আমি সকলোৱে বিচাৰোঁ যে ফেচবুকত আমি কাম কৰিম, আমি গ্ৰ' কৰিম, ফেচবুকত আমি আমাৰ নিজৰ ছ'চিয়েল ষ্টেণ্ড বনাম। কিন্তু সেয়া কৰিবলৈ গৈ হয়তো বহুতে ছাকচেছ হয়, বহুতে আকৌ বেকত যায়। তো কেনেকৈ আপুনি ছাকচেছ হ'ব সেই বিষয়ে আপুনি অসংখ্য ক্ৰিয়েটৰে ভিডিঅ' দিছে। আপোনাৰ ভিডিঅ'বোৰ কেনেকৈ আপলোড কৰিব, ছিষ্টেম কি, সেইখিনি চব আছে। ফেচবুকেও আপোনাক সময়ে সময়ে কৈ যাব কেনেকৈ কি কৰিব, সেইখিনি সকলোৰেই কম বেছি জ্ঞান আছে, আজি যোনে যোনে কৰি আছে। তো এই ছ'চিয়েল মিডিয়া জগতখন প্লেটফৰ্মটো বহুত ডাঙৰ হয় আৰু ইয়াত ক্ৰিয়েটৰো বহুত সংখ্যক ক্ৰিয়েটৰ আছে, ইয়াত কম্পিটিশ্যনো বহুত আছে। মানে ক্ৰিয়েটৰ যেন লাখ লাখ ক্ৰিয়েটৰ আছে। মিডিয়া যদি গ্ল'বেল ৱাইজ হয়, কিন্তু গ্ল'বেল ৱাইজ তাতে ক্ৰিয়েটৰো আছে। তো আপুনি কেনেকৈ ইয়াত পাৰফৰ্ম কৰিব বা কেনেকৈ আপোনাৰ নিজৰ ষ্টেণ্ডটো ইমান ক্ৰিয়েটৰৰ মাজত আপুনি নিজৰ ষ্টেণ্ডটো কেনেকৈ বনাব, সেয়াও বহুত টাফ। আৰু সেয়া কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব? এটাই কাম, আপোনাৰ ভিডিঅ'বোৰত ভিউজ আহিব লাগিব। যদি ভিউজ আহে, ভিডিঅ'বোৰ ভাইৰেল যায়, তেতিয়াই আপুনি ছাকচেছ হ'ব। যদি আপোনাৰ এতিয়া ভিডিঅ' বনালে যিমানেই ভাল ভিডিঅ' বনাওক বা গুণগত ভিডিঅ' হওক, যদি আপোনাৰ ভিডিঅ'ত ভিউজ নাহে, দৰ্শকে পচন্দ নকৰে, দৰ্শকে নেদেখে, তেনেহ'লেতো আপুনি ভাইৰেল কেতিয়াও যাব নোৱাৰিব, আপোনাৰ ছ'চিয়েল ষ্টেণ্ডটো কেতিয়াও নবনিব, আপুনি ছাকচেছফুল কেতিয়াও নাপাব। এতিয়া ভিডিঅ' আপলোড কৰাৰ পিছত আপোনাৰ ভিডিঅ'ত যেতিয়া ভিউজ আহিব, দৰ্শকে পচন্দ কৰিব, এটা ভিডিঅ' দিয়াৰ পিছত যেতিয়া দৰ্শকে আন এটা ভিডিঅ' আকৌ চাব, তেতিয়া গৈহে আপুনি ফেচবুকত নিজৰ, ফেচবুক হওক ইউটিউব হওক য'তেই হওক, আপোনাৰ নিজৰ ছ'চিয়েল ষ্টেণ্ডটো বনাব পাৰিব। চ' সেইখিনিয়ে কৈছোঁ, এটা কথাই কৈছোঁ, যিমান ছেটিং কৰি লওক, আপোনাৰ কণ্টেণ্ট ভাল হ'বই লাগিব আৰু কণ্টেণ্ট দৰ্শকে পচন্দ কৰিবই লাগিব। যদি কণ্টেণ্টখিনি আপোনাৰ দৰ্শকে পচন্দ নকৰে, তেতিয়া আপোনাৰ ভিডিঅ' বনাই কাম নহ'ব। এতিয়া 500 ভিউজ আহিলে, 1000 ভিউজ আহিলে, সেইখিনিত আপুনি ফেচবুকত কিমান গ্ৰ' কৰিব? 500-1000 ভিউজত ফেচবুকত কেতিয়া গ্ৰ' কৰিব পাৰে? যদি আপোনাৰ ভিডিঅ' এটা দিয়াৰ পিছত মিনিমাম 100K, 200K, 300K, মিলিয়নলৈকে নাযায়, তেনেহ'লেতো আপুনি কেতিয়াও ভাইৰেল হ'ব নোৱাৰিব, ছাকচেছ হ'ব নোৱাৰিব। আৰু এটা ভিডিঅ' ছাকচেছ হ'লে নহ'ব, আপোনাৰ ভিডিঅ'খিনি চাই মানুহে ভাল পালে, যেতিয়া নেক্সট টাইম আকৌ এটা ভিডিঅ' দিব, সেই ভিডিঅ'টো চোৱাৰ আকৌ মানুহে ক্লিক কৰিব বা চাব যে তেওঁৰ ভিডিঅ'টো আগৰ ভিডিঅ' ভাল হৈছে, নিশ্চয় আন এটা ভাল ভিডিঅ' বনাইছে, আমি চাওঁ ভিডিঅ'টোত কি আছে। তো এইটোৱে কথা হ'ল যে আপোনাৰ কণ্টেণ্টখিনি সদায় ভাল কণ্টেণ্ট বনাব যত্ন কৰক। কিছুমান আছে ট্ৰেণ্ডিঙত, যোনে বিভিন্ন ক্ৰাইটেৰিয়ালৈ কাম কৰি আছে, যোনে আজি যেনে ট্ৰেভেলিঙৰ ওপৰত কাম কৰি আছে, ট্ৰেভেলিঙৰ ওপৰত নতুন ভাল ভিডিঅ' বনাওক। কোনোবাই এডুকেশ্যনৰ ওপৰত বনাই আছে, এডুকেশ্যনৰ ওপৰত ভাল ভিডিঅ' বনাওক। আপুনি এডুকেশ্যনৰ ক্ষেত্ৰত হেৰিখিনি পাব, এই দৰ্শকখিনি পাব। আপুনি গেমছৰ ওপৰত বনাই আছে বা জিমৰ ওপৰত বনাই আছে, ফিটনেছৰ ওপৰত বনাই আছে, তাত নিশ্চয় সেইখিনি মানুহে চাব। হেল্থৰ ওপৰত বনাই আছে, হেল্থৰ মানুহ কিবা এটা কেটাগৰীলৈ কাম কৰক। ইয়াৰ পিছতো আপুনি ট্ৰেণ্ডিঙৰ ওপৰত বনাব পাৰে। এতিয়া আজি দেশত যোনটো ঘটনা ঘটি আছে বা কিবা এটা ইনচিডেণ্ট হ'ল, কিবা এটা ঘটনা ঘটিল, সেইটো হৈছে ট্ৰেণ্ডিং প্ৰজেক্ট। সেই ট্ৰেণ্ডিঙৰ ওপৰত, ট্ৰেণ্ডিং টপিক্সৰ ওপৰত আপুনি ভিডিঅ' বনালে, তেতিয়া আপোনাৰ যদি ভিডিঅ'খিনি ভাল হয়, নিশ্চয় দৰ্শকে চাব আৰু আপোনাক আওকালি ল'ব। সেয়ে কৈছোঁ সকলোৱে, ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ হ'লে যিমানেই ছেটিং কৰক, যিমানেই আপুনি হেছটেগ লগাওক, যিমানেই যি কৰক, আৰু যিমানেই আপুনি কেমেৰা কোৱালিটি ভাল হওক নহওক সেয়া লৈ কথা নাই, আপোনাৰ কণ্টেণ্টটো ভাল হ'ব লাগিব, কণ্টেণ্ট প্ৰেজেণ্টেশ্যনটো ভাল হ'ব লাগিব, দৰ্শকে বুজিব লাগিব, দৰ্শকে আপোনাক আওকালি ল'ব লাগিব, তেতিয়া গৈয়ে আপুনি ফেচবুকত ছাকচেছ হ'ব পাৰিব। তো সকলোকে লাষ্টত এটা কথাই ক'ম, কণ্টেণ্ট সদায় ভাল বনাবলৈ যত্ন কৰক। নিশ্চয় আপুনিও এই ডাঙৰ প্লেটফৰ্মটোত নিজৰ স্থিতি, নিজৰ ছ'চিয়েল ষ্টেণ্ডটো এদিন না এদিন বনাব পাৰিব আৰু কণ্টিনিউটি কৰক। আজি আপোনাৰ কণ্টেণ্ট বনোৱাতে প্ৰথম নতুন নামিছে, এদিনতে কণ্টেণ্ট ভাল নহ'ব। আজি আপোনাৰ কণ্টেণ্টখিনি বেয়া হৈ আছে, লাহে লাহে সেইটো ইনক্ৰিজ হ'ব, প্ৰগ্ৰেছ হ'ব, আপোনাৰ প্ৰেজেণ্টেশ্যন লেভেলটো ভাল হ'ব, তেতিয়া গৈহে এটা সময়ত আপুনি
আপোনাৰ ভিডিঅ'বোৰ দৰ্শকৰ ওচৰত ভালদৰে প্ৰেজেণ্ট কৰিব পাৰিব। চ' বিনয় অসম আকৌ আহিম ভাল এটা ভিডিঅ'লৈ। জয় আই অসম, সকলোকে থেংকছ, বেষ্ট অফ লাক।